37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি 4 লেনযুক্ত পথ আজি তাৰিখত মৰণ ফান্দলৈ পৰিণত হৈছে। ইটোৰ পাছত সিটো আচলতে মৃত্যুৰ ঘণ্টা বাজিছে উজনিত। বিশেষকৈ আজি এই মুহূৰ্তত এটা অতি সংবেদনশীল বাতৰি আমি লৈ আহিব লৈছোঁ যে 4 লেনযুক্ত ঘাইপথৰ তিয়কৰ যি 4 লেনযুক্ত ঘাইপথ নিৰ্মাণৰ নামত খনা এটা উন্মুক্ত খালত পৰি আচলতে এই মুহূৰ্তত প্ৰায় এটা 2.5 বছৰীয়া কণমাৰী শিশুৰে প্ৰাণ দিব লগা হৈছে। আৰু মই ভিজুৱেলছ দেখাই লৈছোঁ কিমান ভয়াৱহ আচলতে এইটো দৃশ্য যে এইটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলা আৰু দাঁতিতে এইসমূহ আৱাসিক এলেকা। আৰু এনেধৰণে আচলতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ নামৰ যিটো ব্যাগম বিভাগ, এই বিভাগটোৰ অকমন্যতা আৰু অদূৰদৰ্শিতাৰ বাবে আচলতে এনেধৰণে আজি তাৰিখত এটা কণমানি শিশুৱে আচলতে ইয়াত প্ৰাণ দিব লগা হ'ল। আৰু এইটো প্ৰথম ঘটনা নহয়, ইয়াৰ পূৰ্বেও আচলতে তিয়কতে হওক যোৰহাটতে হওক বিভিন্ন স্থানত আজি ইয়াৰ পৰা কিছু নাতি দূৰ পূৰ্বে বিগত বৰ্ষতে ONGC এজন উচ্চ পৰ্যায়ৰ বিষয়া এনেধৰণে উন্মুক্ত এটা খালত পৰি কিন্তু নিজৰ প্ৰাণ দিব লগা হৈছিল। আজি তাৰ পুনৰাবৃত্তি বাৰম্বাৰ বাতৰি কৰি থকা হৈছে, বিভিন্ন ধৰণৰ দল সংগঠনৰ প্ৰতিবাদ হৈছে। তাৰ পাছতো কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ নামৰ যিটো বিভাগ, সেই বিভাগটোৰ কিন্তু আজি তাৰিখতো কিন্তু চকু নগজিল। আচ্ছাৰ কিছু বিষয়ববীয়া আছে, কিছু কথা জানিব বিচাৰিম। এই যিটো ঘটনা আজি তাৰিখত হ'ল, এটা 2.5 বছৰীয়া শিশু আচলতে খেলি থকা অৱস্থাত নলাত পৰি প্ৰাণ গ'ল। এয়া প্ৰথম নহয় কিন্তু সঁচাকৈ দুৰ্ভাগ্যজনক কথা। আমি NHIDCLক আমি বাৰম্বাৰ এটা কথা আমি অনুৰোধ জনাই আহিছিলোঁ যে যিবিলাক তেখেতসকলে কাম কৰি যিবিলাক গৈছে, আপোনালোকে নিশ্চিতভাৱে দেখিবলৈ পাইছে ইয়াতে যিবিলাক চাহ বাগিচা অঞ্চলৰ চাইডে যিবিলাক নলা তেখেতসকলে খান্দিছে। আজি 5 বছৰ হৈ গ'ল। আজি এখেতসকলে আজি যিটো দুৰ্ভগীয়া শিশুটিত আজি প্ৰাণ গ'ল, তেখেতসকলে চোতালতে এইটো আজি 5 বছৰ ধৰি এটা ড্ৰেইন খান্দি থৈ গ'ল। সেই ড্ৰেইনটো আজি পৰ্যন্ত তেখেতসকলে ঠিক কৰিব নোৱাৰিলে। আমি বাৰম্বাৰ জিলা উপায়ুক্ত হওক, চক্ৰ বিষয়া মহোদয় হওক, তেখেতক বাৰম্বাৰ আমি এটা কথা অনুৰোধ জনাইছিলোঁ যে তেখেতসকলে যিবিলাক নলা নৰ্দমা খান্দি গৈছে, তেখেতসকলে কমপ্লিটলি সেইবিলাক কাম একেলেঠাৰে তেখেতসকলে কৰি নগৈ তেখেতসকলে য'তে ত'তে তেনেধৰণৰ মৰণ ফান টাইপৰ এনেকুৱা কামবিলাক কৰি বহু কেইজন যুৱকক ইয়াত মানে তেখেতসকলে হত্যা কৰাৰ দৰে ঘটনা ইয়াত দেখিবলৈ পোৱা গৈছে। আমি পুনৰবাৰ আজি অনুৰোধ জনাইছোঁ, 24 ঘণ্টাৰ ভিতৰত যদি এনেকুৱা যিবিলাক নলা নৰ্দমা যিবিলাক খান্দি থোৱা হৈছে, যদি তেখেতসকলে অনতিপলমে 24 ঘণ্টাৰ ভিতৰত যদি ঠিক নকৰে, কিন্তু অহা কাইলৈ কিন্তু আমি ৰাষ্ট্ৰীয় ঘাইপথ কিন্তু পথ অৱৰোধ কৰিবলৈ আমি বাধ্য হৈ যাম। হয়, আচলতে বাৰম্বাৰ একেটাই দাবী, একেটাই বাৰম্বাৰ প্ৰতিটো দল সংগঠনে কৰে, উন্মুক্ত নলাসমূহ আচলতে পুতিব লাগে বা ইয়াত নলা নিৰ্মাণ কৰিব লাগে। কিন্তু কোনো ধৰণৰ আচলতে এইসমূহত নজৰ নাহে আচলতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ। পৰিয়ালৰ লোক আছে, কিছু কথা আপোনাৰ পৰা জানিব কেনেধৰণে সংঘটিত হ'ল আৰু এই বিষয় যিটো নলা আচলতে কিমান দিন হ'ল এনেধৰণে খান্দি থৈ যোৱা? এই নলাটো খান্দি যোৱা কমচে কম 5-6 বছৰ হ'ল। আৰু এইটো আমি চেফটিৰ কাৰণে আমাৰ জেওৰা দি থওঁ। এই জেওৰা JCB আহে, জেওৰা চব ভাঙি থৈ গুচি যায়। আৰু ইমান দিন এইটো খাল খান্দি থোৱা ভাগে আছে। আমি প্ৰায় কম কেতিয়াবা বাঁহ চাহ পেলাই থওঁ, সেইবোৰো উঠাই সেইফালে কৰি মুচৰি মেলাই চব গুচি যায়। আমি এনেকৈ কলেও মুখে নুশুনে, বোলে বাঁহ লৈ ল'ব বুলি কৈ দিয়ে। ইয়াত বোলে খালত পেলাবলৈ কোনে কৈছে, সেনেকৈ কয়। আৰু এনেকৈ যদি হৈয়ে থাকে, আমি জেওৰা দিওঁ, জেওৰাটো ভাঙে। আজিকালি ইমান বাঁহৰ দাম। আৰু কমচে কম আজি 2 দিনৰ আগতে এইবোৰ নহ'লহেঁতেন। এই জাবৰবোৰ চফা কৰিলে, আৰু এনেকৈ থৈ গুচি গ'ল। বাৰিষা আহিলে ইয়াত কেতিয়াবা এইফালৰ পৰা বাইক চাইক গ'লেও গোটেই ইমান বোকা পানী হৈ যায় নহয়। মানুহ এইখিনিতো পৰিছে, সেইখিনিতো পৰিছে। ইয়াত 3বাৰ 4বাৰ হৈ গ'ল। ৱাৰ্ড আয়ুক্ত আছে, কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিম। কেনেকুৱা ধৰণৰ এই গোটেই কথাবিলাক আপোনালোকে দৃষ্টিগোচৰ কৰে নে? বহুত প্ৰতিবাদ হৈছে, বহুত লোক মৰিছে, কিন্তু কেনেকুৱা ধৰণৰ এই কথাবিলাক আপোনালোকে তিয়ক পৌৰসভাই এই ক্ষেত্ৰত কিবা ব্যৱস্থা নহয়, আচলতে বিভাগক আপোনালোকে জনাই নাই? বিভাগক ইতিমধ্যে আমি আজি 1 বছৰ আগতো জনোৱা হৈছে। আমি লিখিত জনাই থোৱা আছিলে, DC দিয়া আছিলে, আমাৰ NHIDCLৰ তালৈ পঠিওৱা কৰ্তৃপক্ষক দিয়া হৈছিলে। কিন্তু তেওঁলোকে মানে এই কথাবিলাক কি ধৰণে লৈছে নাজানো। আজিলৈকে আমাৰ লগত এই বিষয়টো লৈ আমি যিখিনি লিখিত মানে আমাৰ বিশেষকৈ তিয়ক পৌৰসভা এলেকাটো য'ত এঠাইত খান্দিছে, সেই ঠাইত পেলাই থৈ আহিছে, আকৌ বেলেগ এঠাইত খান্দিছে। কিন্তু সেই ঠাইত য'ত খান্দিছে এফালৰ পৰা কমপ্লিট কৰিবৰ কাৰণেও আমি এইখিনি কথা লিখিছিলোঁ। প্লাছ আমাৰ ড্ৰেইনটোৰ কাৰণে আমি লিখিছিলোঁ। ড্ৰেইনটো ঠিক আছে, ড্ৰেইনটো দিছে, কিন্তু ড্ৰেইনটো গোটেই হোল এণ্টায়াৰ আমাৰ তিয়ক পৌৰসভা এলেকাটোত দিবৰ কাৰণেও আমি লিখিত দিছিলোঁ। আৰু য'তেই খান্দক কাম লগাওক, যোন কোম্পানীয়ে কওক, NHIDCLে কাম যাকেই হস্তান্তৰ কৰিছে তেওঁলোকে কৰক। খালি এটা কথা, আজি 5 বছৰ হ'ল এই গাঁতটো খন্দা। 5 বছৰ কেলৈ লাগিলে? এই গাঁতটো খান্দি পেলাই তেওঁলোকে খান্দিছে আৰু বনাই যাব লাগে। তেওঁলোকৰ যদি তেওঁলোকৰ তেনেকুৱা ধৰণৰ টেকনিকেলি মানে একো মেচিনেৰী বস্তুৱে নাই, তেতিয়াহ'লে তেওঁলোকে কাম ল'ব নালাগে ন। আজি 2টা বছৰ হোৱা নাই ল'ৰাটো, 2টা বছৰীয়া ল'ৰা এটাৰ জীৱন মানে ইয়াত এই মুকলি অপেন কোনো প্ৰটেকশ্যন নোহোৱাকৈ খান্দি থৈ যোৱা এই নলাটোত পৰি পেলাই আজি তেওঁৰ জীৱন মানে হেৰাই গৈছে। গতিকে ইয়াৰ উচিত তদন্ত হ'ব লাগে। মই ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ৰ পাৰ্চনেল হোৱাটছআপ গ্ৰুপত মই এইখিনি কথা পঠিয়াইছোঁ। আৰু তেওঁ এই বিষয়টোত হস্তক্ষেপ কৰক। হস্তক্ষেপ কৰি অতি সোনকালে ইয়াৰ ন্যায় ব্যৱস্থা এটা কৰি দিয়ক। আৰু তিয়ক পৌৰসভা এলেকাটোৱে বুলিয়ে নহয়, বিভিন্ন অঞ্চলত য'ত ফ'ৰলেণ্ডৰ কাম কৰি আছে তেওঁলোকৰ এটা তদন্ত হ'ব লাগে, তেওঁলোকৰ কামৰ তদন্ত হ'ব লাগে। আজি খান্দিব 500 মিটাৰ আঁতৰত খান্দিলে,
আহি পেলাই সেইটো মুকলিকৈ এৰি থৈ গ'ল, কোনো প্ৰটেকশ্যন নাই, আকৌ গৈ পেলাই 1 কিলোমিটাৰ আঁতৰত খান্দিব, মানে তেওঁলোকৰ কামৰ কোনো চিজিল নাই। আৰু সেই তাৰ বাবেই আজি অলপ দিনৰ আগতে জগদুৱা দলঙৰ ওচৰত এখন গাড়ী অপেন প্লেচত কোনো প্ৰটেকশ্যন নোহোৱাৰ কাৰণে এখন গাড়ী আছে সোমাই পেলাই মৃত্যুবৰণ কৰিছে, এজন মানুহে মৃত্যুবৰণ কৰিছে। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক সদায় হৈ থাকিব যদিহে উচিত তদন্ত নলয়। আৰু অনুৰোধ জনাইছোঁ চৰকাৰক, মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, আপুনি এবাৰ চাওক, টিয়কলৈ আহক, আপুনি টিয়কলৈ আহক, দিনটোৰ কাৰণে আহক, আপুনি খোজকাঢ়ি চাওক কি অৱস্থা হৈ আছে টিয়কখনত, কিমানটা দুৰ্ঘটনা হৈ গৈছে, কিমানজন মানুহে প্ৰাণ হেৰুৱাইছে, আপুনি এবাৰ উপলব্ধি কৰক, নিজৰ মানুহ বুলি আপুনি উপলব্ধি কৰি তদন্তৰ বিষয়টো প্ৰতিবাৰে আহে যে তদন্ত হ'ব লাগে, কিন্তু বিষয় এইটোহে আহিলে বাৰম্বাৰ কৈ থকা হয়। আচলতে পূৰ্বৰ যিগৰাকী মুখ্যমন্ত্ৰীৰ দিনতো আমি দেখিলোঁ, সৰ্বানন্দ সোণোৱালৰ দিনতো দেখিলোঁ, টিয়কতে আহি কৈ গ'ল যে সোনকালে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পন্ন কৰিব লাগে। বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে কৈ গ'ল যে এইটোৱে হ'ব শেষ বাৰিষা, যে সোনকালে 4 লেনৰ কাম শেষ হ'ব। কিন্তু বাৰম্বাৰ এইসমূহ আশ্বাস, সেইসমূহ মুখৰ কথা যে ফুটুকাৰ ফেনত পৰিণত হয়, যে বাৰম্বাৰ ইটোৰ পাছত সিটো দুৰ্ঘটনা, আৰু কেৱল মাত্ৰ মানুহৰ প্ৰাণ গৈছে এই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত থকা 4 লেনযুক্ত ঘাইপথৰ মাজত। আৰু এইসমূহ দৃশ্য এই মুহূৰ্তত এই স্থানৰ পৰা দেখাইছোঁ আৰু দৃষ্টিগোচৰ কৰাইছোঁ পুনৰ যোৰহাট জিলাৰ যিগৰাকী উপায়ুক্তগৰাকী আমি দৃষ্টিগোচৰ কৰাব বিচাৰিছোঁ। এয়াই হৈছে প্ৰকৃততে উন্নয়ন, এয়াই হৈছে 4 লেনযুক্ত ঘাইপথৰ নামত উন্নয়ন বা প্ৰগতিৰ দৃশ্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।